দাদা এৰি দিছে মাত্ৰ 90,000 টকাত। 90,000 টকাত ইয়ন 2013 স্পৰ্টছ প্ৰ টপ মডেল পাই আছে মাত্ৰ 90,000 টকাত। 13 ইয়ন স্পৰ্টছ আপোনালোকে চাওক, 13 ইয়ন কোম্পানীৰ গেছ গাড়ী এখন পাই আছে মাত্ৰ 45,000 টকা দিলে হ'ল। দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। আৰু এটাই ভালে আছে আপোনালোকে চাই লওক, 1,40,000 টকা দিলে হ'ল। দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। আৰু শ্ব'ৰুম যদি ভিজিট কৰে দাদা অলপমান চাই দিব, কম বেছি কৰি দিব। আৰু যদি ফাইনেন্স কৰে মিনিমাম 40,000-50,000 টকা দিলে হৈ যাব। আৰু তেনে পাই আছে নতুন এপ্ৰন চিল, এফালে এপ্ৰন চিল, বনেট চাওক না কি হেভি বনেট চাওক, চব চিল আছে আপোনালোকে চাই লওক। 3 লাখ কিমান বুলি ক'লে? 3 লাখ পালে এখন লৈ যাব পাৰিব। অডি লেভেলৰ ক্ৰুজ আৰু বহুত কম চলা আপোনালোকে লৈ যাওক। ফাইনেন্স নহ'ব, এখন কেছত লৈ যাব লাগিব। 1,60,000 16 কুইট 68,000 জেনুইন ৰানিং আপোনালোকে কুইট পাই আছে। 1,60,000 এটা ভাল প্ৰাইজত দাদাই আপোনালোকক দি আছে। ফাইনেন্স কৰিলে আপোনালোকে এল্টো এৰেণ্ডে পাই আছে মাত্ৰ 2,10,000 টকা জমা দিলে হ'ল। জমা দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। দি দিব ন মাত্ৰ 2,40,000 টকা দিয়ক। XUV 500 আপোনালোকে লৈ যাওক। ফাইনেন্স নহ'ব, এখন কেছত লৈ যাব লাগিব। ফাইনেন্স কৰিলে মোক এখন ফাইনেন্স নকৰোঁ মই, আপোনালোকে কেছত লৈ যাওক। 2,20,000 টকাত ফাৰ্ষ্ট অনাৰ এল্টো এৰেণ্ডে পাই আছে 17। আৰু যদি ফাইনেন্স কৰে আপোনালোকৰ যদি চিভিল ভাল আছে আপোনালোকে 2 লাখ মান টকা দিলে আপোনালোকে চাই লওক চিট কভাৰ ভাল পাই আছে। ফাৰ্ষ্ট অনাৰ এল্টো K10 2,30,000 টকাত পাই আছে। চাই লওক ফাৰ্ষ্ট অনাৰ এল্টো K10 গাড়ী লেতেৰা হৈ আছে, গছ আছে ওপৰত পাত চাত পৰি কিন্তু লেতেৰা হৈ আছে। 2,30,000 টকাত পাই আছে। যদি ফাইনেন্স কৰে আপোনালোকে মিনিমাম 70,000 60,000। বন্ধুসকল আপোনালোকৰ মৰমৰ শ্ব'ৰুম যিটো তোমাৰ শ্ব'ৰুমৰ নামো বেলেগ হ'ল এতিয়া, আপোনালোকে চাওক NH কাৰ ৱাল নতুন নাম দি দিলে দাদাই। আৰু ভাল ভাল প্ৰাইজত নতুন ষ্টক ৰেডি হৈছে। দাদা ক'লে মোক আহা আজি ভিডিঅ' বনাম, মই আহি গ'লো। দাদা আপোনাৰ শুভ নামটো কৈ দিয়ক। মোৰ নামটো জ্যোতিৰ্ময় কলিতা। হয়, আৰু শ্ব'ৰুমটোৰ এড্ৰেছটো কৈ দিয়ক। শ্ব'ৰুমৰ এড্ৰেছ আপোনাৰ এইখিনি বঙৰা বুলি কয়। আপোনাৰ যদি জালুকবাৰী ফালৰ পৰা আহে গুৱাহাটী এয়াৰপৰ্টৰ পৰা 3 কিলোমিটাৰ মান হ'ব। হয়, আৰু যদি বকো ছয়গাঁও আপোনাৰ গোৱালপাৰা ফালৰ পৰা আহে আপুনি মিৰ্জা ক্ৰছ কৰি ত্ৰিপুলাইটি পাৰ কৰিব। ত্ৰিপুলাইটি পাৰ কৰি অলমষ্ট 1 কিলোমিটাৰ হ'ব। আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা? আজি গাড়ী ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 45,000 পৰা 45,000 টকাৰ পৰা গাড়ী পাব। আপোনালোকে বিশ্বাস কৰিব পাৰে জ্যোতিৰ্ময় দাক। আৰু বহুত সহজ সৰল মানুহে ব্যৱহাৰ কৰি খুব ভাল পাব। আপোনালোকে ভিজিট কৰক। ডিসপ্লে দাদার ফোন নম্বর আহি আছে। আৰু ভাল প্ৰাইজত ভাল গাড়ী পাব। আৰু মিনিমাম ডাউন পেমেন্ট দিলে দাদা যদি সিভিল ভাল আছে আপোনাক দি দিব। এল্টোখনৰ পৰা চুৰি কৰোঁ। আপোনাৰ যোৱাকালি হৈছে গাড়ীখন, এইখন আপোনাৰ 2015 এল্টো K10 VXI ফাৰ্ষ্ট অনাৰ হয়। এইখনত দিব পৰা দামটো ফাইনেল হ'ব আপোনাৰ 230। ফাৰ্ষ্ট অনাৰ এল্টো K10 2,30,000 টকাত পাই আছে। চাই লওক ফাৰ্ষ্ট অনাৰ এল্টো K10 গাড়ী লেতেৰা হৈ আছে, গছ আছে ওপৰত পাত চাত পৰি কিন্তু লেতেৰা হৈ আছে। 2,30,000 টকাত পাই আছে। যদি ফাইনেন্স কৰে আপোনালোকে মিনিমাম 70,000 60,000 দাদাৰ হাতত জমা হয়। যদি চিভিল ভাল থাকে দাদা কৈছে 50,000 টকা দিলে হ'ল। দিলে এখন এল্টো K10 আপোনালোকে লৈ যাব পাৰিব। আৰু এখন এল্টো পাব দাদা কওক। হয় 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 17 এল্টো এৰেণ্ডে ফাৰ্ষ্ট অনাৰ মেক্সিমাম গাড়ী আপোনালোকে অৰিজিনেল পেইণ্টেড পাব। প্ৰাইচটো কিমান? 2,20 পালে এখন গাড়ী হয়। 2,20,000 টকাত ফাৰ্ষ্ট অনাৰ এল্টো এৰেণ্ডে পাই আছে 17। আৰু যদি ফাইনেন্স কৰে আপোনালোকৰ যদি চিভিল ভাল আছে আপোনালোকে 2 লাখ মান টকা দিলে আপোনালোকে চাই লওক চিট কভাৰ ভাল পাই আছে। 50,000 টকা যদি দিয়ে 50,000 টকা যদি ডাউন পেমেন্ট দিয়ে, যদি চিভিল ভাল আছে এখন এল্টো আপোনালোকে লৈ যাব পাৰিব দাদা শ্ব'ৰুমৰ পৰা। ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে, সোনকালে কণ্টেক্ট কৰক। আৰু এখন ক্ৰুজ অডি লেভেলৰ গাড়ী কওক। হয় হয় কেছত ল'ব লাগিব। চেভৰলেট ক্ৰুজ অডি লেভেলৰ গাড়ী হয় এখন। আপোনালোকে মানে চানৰুফ পাব, মানে গাড়ীৰ কোৱালিটি বৰক্ষা খুলি দিব, ইঞ্জিন দেখাই দিম। চাই লওক কিমান চানৰুফ পাই আছে আপোনালোকে। চিট চাওক না একদম প্লেনৰ দৰে চিট পাই আছে। কোৱালিটি চাই গাড়ী একদম। এখন ফাইনেন্স নহ'ব, কেছত লৈ যাব লাগিব। প্ৰাইচটো কিমান বুলি কৈছিল? 30,000 হয় অডি লেভেলৰ গাড়ী। প্ৰাইচটো কিমান বুলি কৈছিল? 3 লাখ। আপোনালোকে ইঞ্জিন চাওক না, ইঞ্জিন চাওক কি চিল হৈ আছে আপোনালোকে চাওক। বেটাৰী পাই আছে নতুন, এপ্ৰন চিল, এফালে এপ্ৰন চিল, বনেট চাওক না কি হেভি বনেট চাওক, চব চিল আছে আপোনালোকে চাই লওক। 3 লাখ কিমান বুলি ক'লে? 3 লাখ পালে এখন লৈ যাব পাৰিব। অডি লেভেলৰ ক্ৰুজ
আৰু বহুত কম চলা আপোনালোকে লৈ যাওক ফাইনেন্স নহ'ব এখন কেছত লৈ যাব লাগিব এইফালে যাব লওক এইখন আপোনাৰ এলটো 800 এইখনো এলএক্সআই হয় এইখন আপোনাৰ জাষ্ট চলা আছে 37000 জেনুইন ৰানিং আছে হয় এইখন 2,10,000 পালে দিব পাৰিব গাড়ীত বেক কেমেৰা লগোৱা আছে হয় এন্ড্ৰইড ডিসপ্লে নহয় এক্সট্ৰাকে বেক কেমেৰা লগোৱা আছে এক্সট্ৰাকে বেক কেমেৰা লগোৱা আছে গাড়ীৰ কোৱালিটি চাই লওক মেক্সিমাম গাড়ী এইখন অৰিজিনেল কণ্টেক্ট আছে মেক্সিমাম গাড়ী অৰিজিনেল পেইণ্টত আছে এইখিনি যদি কাস্টমাৰে ডিমান্ড কৰে মই কালাৰ কৰাই দিম এফালে টায়াৰ ভালে আছে চাই লওক এফালে টায়াৰ ভালে আছে গাড়ীৰ কোৱালিটি চাওক কালাৰ কি ধুনীয়া আছে 2,10,000 টকাত এল্টো এলএক্সআই পিছফালে বেক কেমেৰা লাগি আছে আপোনালোকে চাই লওক কি ধুনীয়া আছে আপোনালোকে চাই লওক মাত্ৰ 2,10,000 টকা দিয়ক এটা ৱৰ্ক অন গাড়ীখন মই আপোনালোকক দি দিলোঁ মাত্ৰ 2,10,000 টকাত আপোনালোকে মাৰুতিৰ ভৰসা আপোনালোকে এল্টো এৰমে পাই আছে মাত্ৰ 2,10,000 টকা জমা দিলে হ'ল জমা দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব ইঞ্জিন ৱাৰেণ্টি মই যি বাৰো মই আপোনাক দি দিম দি দিব ন এখন কওক দাদা এইখন আপোনাৰ 2013 ইয়ন স্পৰ্টছ হয় হয় এইখন আপোনাৰ অলপ গাড়ীৰ কাম আছে এইখিনি কাস্টমাৰে নিজে কৰাই ল'ব লাগিব মই কম দামতে উলিয়াই দিম হয় আপোনাৰ হেডগ্লাছ খন ক্ৰেক আছে হয় কাস্টমাৰে কৰাই ল'ব এইখন মই আপোনাৰ 90,000 পালে দিব স্পৰ্টছ হয় ইয়ন 13 স্পৰ্টছ হেড গ্লাছখন ফটা আছে কাষ্টমাৰে নিজে লগাব লাগিব মই দাম কমত দাম এখানে দাদা কমত এৰি দিছে মই মানে কমত দি দিছোঁ বহুত দিন বহি দাম এৰি দিছে মাত্ৰ 90,000 টকাত 90,000 টকাত ইয়ন 2013 স্পৰ্টছ প্ৰ টপ মডেল পাই আছে মাত্ৰ 90,000 টকাত 13 ইয়ন স্পৰ্টছ আপোনালোকে চাওক 13 ইয়ন স্পৰ্টছ পাই আছে 90,000 টকাত আপোনালোকে জানে বন্ধুসকল এখন ছেকেণ্ড হেণ্ড ভাল বাইকে নাপায় আপোনালোকে ঠাণ্ডা আহি আছে কিমান ঠাণ্ডা আপোনালোকে এখন 90,000 টকাৰ এখন গাড়ী আপোনালোকে লৈ যাওক লৈ ফেমিলিলৈ বঢ়িয়াকৈ ঘূৰক মাত্ৰ 90,000 টকা দিলে লৈ যাব পাৰিব আৰু এখন কওক এইখন 2016 হয় আপোনাৰ এইখনৰ আপোনাৰ দাম আহিব আপোনাৰ 160 16 কুইট দাদা বঢ়িয়া প্ৰাইজত কৈছে আৰু যদি আহে কাস্টমাৰে মই যদি কিবা চাব পাৰোঁ চাই দিম কিলোমিটাৰ কিমান চলিছে 68 মান চলাই আছে 68 মান চলা 2016 কুইট ভাল প্ৰাইজত দিছে 1,60,000 যিমান কেইখন গাড়ী আছে কম দামী হওক দামী কমপ্লিট ছিল 1,60,000 16 কুইট 68,000 জেনুইন ৰানিং আপোনালোকে কি পাই আছে 1,60,000 এটা ভাল প্ৰাইজত দাদা আপোনালোক দি আছে ফাইনেন্স কৰিলে 60,000 লৈ আহক মাত্ৰ 60,000 টকা হাতত লৈ আহক লৈ আহি আপোনালোকে এখন কুইট লৈ যাওক ভাল প্ৰাইজত আৰু 1,60,000 টকাৰ এখন ভাল গাড়ী ভাল ব্ৰেণ্ডেড কোম্পানী গাড়ী ৰেনল্ট কোম্পানীৰ পাই আছে এইখিনি স্কেচ আছে দাদা আপোনালোক এইখিনি কৰাই দিব 1,60,000 টকা দিয়ক আৰু ফাইনেন্স যদি কৰে আপোনালোকে অকল 60,000 টকা লৈ আহক দাদাক জমা দিয়ক ফাইনেন্স কৰি দিব কমতো হ'ব পাৰে আৰু এইখন কওক হয় 3,40,000 ন অ চৰি 2,40,000 টকাত মহেন্দ্ৰৰ 1,25,000 ৰেনিং এক্সক্লুসিভ 500 2,40,000 টকা দিলে হ'ল টায়াৰ কণ্ডিশ্যন চাই বঢ়িয়া হৈ আছে এফালে চাই লওক বঢ়িয়া হৈ আছে গাড়ীখন লক আছে বাৰু আপোনালোকে চাওক চেঞ্জ কৰি ল'ব লাগিব ন খোলা কৰি দিছে মাত্ৰ 2,40,000 টকাত মহেন্দ্ৰৰ এক্সক্লুসিভ 500 গাড়ী এখন পাই আছে ভাল প্ৰাইজত মাত্ৰ 2,40,000 টকা দিয়ক এক্সক্লুসিভ 500 আপোনালোকে লৈ যাওক ফাইনেন্স নহ'ব এখন কেছত লৈ যাব লাগিব ফাইনেন্স কৰিলে মোক এখন ফাইনেন্স নকৰোঁ মই আপোনালোকে কেছত লৈ যাওক চিট কভাৰ কেইটা অলপ বেয়া আছে আপোনালোকে নিজে চেঞ্জ কৰিব লাগিব কাৰণ দাম কমাই দিছে আৰু যদি শ্ব'ৰুম ভিজিট কৰে দাদা অলপ কিবা আপোনালোকে চাই দিব ডিছপ্লেত ফোন নম্বৰ আহি আছে সোনকালে কণ্টেক্ট কৰক সেইখন বলক হয় নেগেচিবল কৰি দিব দাদাই 14 হয় ফাইনেন্সো কৰি দিব ন 14 হৈ যাব ন টায়াৰ চাই লওক 14 বাইক গাড়ী বহুত ভাল গাড়ী মজবুতি গাড়ী পিছফালৰ টায়াৰো বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক আৰু গাড়ীখন চাই লওক কি ধুনীয়া আছে মাই মম ইজ গিফ্ট গাড়ীখনৰ পিছফালে লেখা আছে আপোনালোকে চাই লওক মানে মালিকৰ অনাৰ যোন আছিল তেওঁ মায়াকে মানে গিফ্ট কৰিছিল গাড়ীখন মাই মম ইজ গিফ্ট বুলি লেখা আছে ভাল কোম্পানীৰ ব্ৰেণ্ডেড গাড়ী সৰু গাড়ী ভাল লাগিব চলাই আৰু ইঞ্জিনো বহুত মজবুতি ইঞ্জিন 1,00,000 চিট কভাৰ গোটাই ভালে আছে আপোনালোকে চাই লওক 1,40,000 টকা দিলেই হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু শ্ব'ৰুম যদি ভিজিট কৰে দাদা অলপমান চাই দিব কম বেছি কৰি দিব আৰু যদি ফাইনেন্স কৰে মিনিমাম 40,000 50,000 টকা দিলে হৈ যাব আৰু এখন কওক দাদা
এইখন হুন্ডাই গেছ এইখনৰ আপোনাৰ এক্সেঞ্জৰ গাড়ী আছিলে এইখনৰ কাগজ পত্ৰ কাষ্টমাৰে কৰিলে মানে আপডেট আছে 27 না আপডেট ট্ৰান্সফাৰ কৰে কৰি কাষ্টমাৰে কৰি ল'ব লাগিব এইখন মই ফাইনেল আপোনাৰ 55 কৰি দিব পাৰিম 45,000 টকাত হন্ডা গেছ গাড়ী ইঞ্জিন এসি চাইটা আৰু সব ওয়ার্কিং আছে হয়। গাড়ী ইঞ্জিনও বহুত ধুনীয়া হৈ আছে মানে কাষ্টমাৰ 45,000 যদি কিবা প্ৰব্লেম হ'ব এনেকুৱা গাড়ী তেনেকুৱা নহয় আৰু ন ধুনীয়া আছে একো কাম নাই 45,000 টকাত 2027 লৈকে টেক্স আপডেট আছে ট্ৰান্সফাৰ চেন্সফাৰ কাষ্টমাৰে নিজে কৰা ল'ব লাগিব 45,000 টকাত জানে এখন স্কুটি এনেকুৱা ভাল পুৰণা গাড়ী আপোনালোকে এখন ব্ৰেণ্ডেড কোম্পানী হন্ডা কোম্পানীৰ গেছ গাড়ী এখন পাই আছে মাত্ৰ 45,000 টকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু এখন কওক দাদা কনসেপ্ট হলে সেল আপোনাৰ মডেল 2 হয় চাইটা আৰু এন্ড্ৰইড ডিসপ্লে আৰু পিসি গোটেইখিনি বনোৱা আছে হয় কনসেপ্ট দিবলৈ দিব পৰা যাব 2016 হয় 2018 চেভ্ৰলেট চেল পুৰা টপ মডেল আপোনালোকে পাই আছে 1,70,000 টকাত পুৰা টপ মডেল গাড়ী আৰু 2018 চনৰ আৰু বহুত মানে ইয়াৰতো বহুত আছে টেনশ্যন ল'ব গ'লে কাগজ পাতি বহুত দিনলৈকে আছে 18 চনৰ চেল আপোনালোকে 1,70,000 ফাইনেন্সটো নহ'ব ফাইনেন্স আপোনাৰ চাই দিব পৰা যাব ফাইনেন্সটো লাগিলে যাতে কৰাই দিব খালি শ্ব'ৰুম ভিজিট কৰিলে হ'ল আপোনালোকে লৈ যাব পাৰিব আৰু এখন কওক দাদা আপোনাৰ 2020 কাষ্টমাৰ গাড়ী চাবি দুপাত বহুত ধুনীয়া গাড়ী এটা বটে গম পাব গেটত বঢ়িয়া গেটত গৈছে ইন্টেৰিয়ৰ গোটেইখিনি বহুত ধুনীয়া আছে এইখন মই চ্যালেঞ্জিং গাড়ী বহুত অনলাইন 4,90,000 টকাত পেট্ৰলৰ 20ৰ 21 ফুট 1.5 আৰু এণ্টেৰিয়ৰ চাই লওক কি ধুনীয়া আছে আৰু গাড়ীৰ লুক চাওক টায়াৰ কি ধুনীয়া চাই লওক ফাইনেন্স যদি কৰে এখন তাতে কিমান ওলাব অকণমান দিব লাগিব 1 লাখ মান দিব লাগিব ন মিনিমাম দামো আছে ন মিনিমাম 1 লাখ মান টকা ডাউন পেমেণ্ট দিব লাগিব দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব গাড়ী আৰু কিবা আছে নেকি আপোনালোকৰ গাড়ী আপোনাৰ কাষ্টমাৰ ফোন কৰিলেও হয় কৈ দিম বাৰু কৈ দিব ন এইখিনিয়ে এতিয়া বৰ্তমান আৰু আহি থাকে গাড়ী আহি থাকে আপোনালোক জনালে হ'ল আৰু দাদাৰ শ্ব'ৰুমৰ নতুন নতুন ভিডিঅ' আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম